মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ অষ্টম অধ্যায় আলোচনা কৰিবলৈ লৈছোঁ। এই অধ্যায়টোত আছে ত্ৰিকোণমিতিৰ পৰিচয়। ত্ৰিকোণমিতি সম্পৰ্কে তোমালোকৰ ধাৰণা বোধহয় আছে। এতিয়া ত্ৰিকোণমিতিৰ ব্যৱহাৰ সম্পৰ্কে তোমালোকে কিমানখিনি জানা মই নাজানো, তথাপিও চোৱা যে ত্ৰিকোণমিতিৰ ব্যৱহাৰটো হ'ল কি যে ওখ পাহাৰ এখনৰ উচ্চতা জোখাৰ কাৰণে আমি ত্ৰিকোণমিতি প্ৰয়োগ কৰোঁ। আনহাতে উৰাজাহাজ এখন কিমান ওপৰত উৰি আছে এই সম্পৰ্কে জনাৰ কাৰণে আমি ত্ৰিকোণমিতিৰ উঠন কোণ বা পতন কোণ ব্যৱহাৰ কৰি আমি উলিয়াব পাৰোঁ। এতিয়া এই বিষয়ে আমি অধ্যয়ন কৰিবলৈ লৈছোঁ। তোমালোকৰ এইটো প্ৰথম ত্ৰিকোণমিতিৰ ধাৰণা সম্পৰ্কে প্ৰথমে পাবা। এই ত্ৰিকোণমিতি শব্দটোনো আহিল ক'ৰ পৰা, তাকে এইখিনি জানি ধৰাচোন যে ত্ৰিকোণমিতিৰ ত্ৰিকোণ ত্ৰাই গণ আৰু মেট্ৰন। ত্ৰাই মানে হ'ল তিনি, গণ মানে হ'ল বাহু আৰু মেট্ৰন মানে হ'ল জোখ। এই তিনিটা শব্দ লগ লাগি ত্ৰিকোণমিতি শব্দটোৰ কথা দিছে। এতিয়া আমি ত্ৰিভুজৰ বাহুবিলাকৰ লগত এটা সমকোণী ত্ৰিভুজৰ বাহুবিলাকৰ লগত কোণৰ সম্বন্ধটোনো কেনেকুৱা তাকে চাওঁ আহাচোন বাৰু। এতিয়া ধৰা এইটো এটা ধৰা ABC এটা সমকোণী ত্ৰিভুজ, যে ABC সমকোণী ত্ৰিভুজৰ বিকোণ সমকোণ। ABC ত্ৰিভুজৰ বিকোণ সমকোণ। এতিয়া একোণ সাপেক্ষে ইহঁতৰ দুটা বাহুৰ অনুপাত লৈ আমি সাইন এ কছ এ টেন এ কছেক এ সেক এ আৰু কট এৰ মান আমি নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া চোৱা যে ইহঁতৰ দুটা বাহু বুলি ক'লে ধৰা সাইন এ কোণ সাপেক্ষে সাইন এ ইকুৱেল টু হ'ব BC হৰণ AC। এতিয়া এ কোণৰ বিপৰীত বাহুটোক আমি কি বুলি ক'ম? এ কোণৰ বিপৰীত বাহু আৰু এ কোণৰ সন্নিহিত বাহু। ইয়াক আমি লম্ব বুলিও ক'ব পাৰোঁ আৰু এইটোক ভূমি বুলি ক'ব পাৰোঁ, আৰু এইটো হ'ব তাৰ অতিভুজ। ইয়াক আমি পিৰে নামাকৰণ কৰিব পাৰোঁ, পাৰপেণ্ডিকুলাৰ। এইটোক আমি বিৰে নামাকৰণ কৰিব পাৰোঁ, আৰু এইটোক আমি এইচ বা হাইপটেনিয়াছ বুলি নামাকৰণ কৰিব পাৰোঁ। এতিয়া সাইন এ ইকুৱেল টু হ'ব BC ডিভাইড বাই AC, অৰ্থাৎ পাৰপেণ্ডিকুলাৰ ডিভাইড বাই লম্ব ডিভাইড বাই হাইপটেনিয়াছ বা অতিভুজ। এইটো লম্ব হৰণ অতিভুজ। ইয়াত এই দুটা বাহুৰ অনুপাতটোক আমি সাইনেৰে চিহ্নিত কৰিম। ঠিক তেনেকুৱাকৈ কছ এ, কছটো আমি শ্বৰ্ট ফৰ্মত চুটি ফৰ্মত লিখোঁ, আচলতে তাৰ হ'ল কোচাইন ইকুৱেল টু AB ডিভাইড বাই AC, অৰ্থাৎ ভূমি এ কোণৰ সন্নিহিত বাহু আৰু অতিভুজ এই দুটাৰ অনুপাতটোক আমি কোচাইনেৰে নামাকৰণ কৰোঁ। অৰ্থাৎ আমি তাক B ডিভাইড বাই H বুলিও, অৰ্থাৎ ভূমি হৰণ অতিভুজ বুলিও লিখিব পাৰোঁ। আনহাতে টেন এ ইকুৱেল টু, অৰ্থাৎ টেনজেণ্ট এ ইকুৱেল টু হ'ব BC হৰণ
AB অৰ্থাৎ এইটো পাৰপেণ্ডিকুলাৰ অৰ্থাৎ A কোণৰ বিপৰীত বাহু আৰু এইটো হ'ব AB ইকুৱেল টু A কোণৰ সন্নিহিত বাহু ঠিক তেনেকুৱাকৈ ইয়াক আমি লিখিম P ডিভাইড বাই B অৰ্থাৎ লম্ব আৰু ভূমিৰ অনুপাতটোক আমি টেনেৰে বা টেনজেণ্টেৰে চিহ্নিত কৰিম ঠিক তেনেকুৱাকৈ ইয়াৰ বিপৰীত ক্ৰমে এই দুটা বাহুৰ অনুপাতটোক যেনেকুৱাকৈ আমি চাইনেৰে বুজালোঁ ঠিক তেনেকুৱাকৈ অতিভুজ আৰু লম্বৰ অনুপাতটোক আমি কিহেৰে বুজাব পাৰোঁ কচেকেৰে বুজাব পাৰোঁ ঠিক তেনেকুৱাকৈ কচেক A ইকুৱেল টু AC ডিভাইড বাই BC ইকুৱেল টু হ'ব H ডিভাইড বাই P ঠিক তেনেকুৱাকৈ কচৰ অনুপাত আছিল আমাৰ ভূমি আৰু অতিভুজৰ অনুপাত এতিয়া এইটোক আমি অতিভুজ আৰু ভূমিৰে চিহ্নিত কৰিম এইটোক আমি চেক বা ছেকেণ্ড বুলি কওঁ এইটো হ'ব AC ডিভাইড বাই AB অৰ্থাৎ এইটো হ'ব H ডিভাইড বাই B ঠিক তেনেকৈ টেনৰ অনুপাতটো আছিল কি অনুপাতটো আছিল লম্ব ডিভাইড বাই ভূমি এটা ভূমি আৰু লম্বৰ অনুপাতটোক আমি কি কটেনজেণ্টেৰে বুজাব পাৰোঁ ঠিক তেনেকৈ কটেনজেণ্টক আমি শ্বৰ্ট ফৰ্মত অৰ্থাৎ চুটি ফৰ্মত লিখিম আমি কি কট A ইকুৱেল টু হ'ব AB ডিভাইড বাই BC অৰ্থাৎ এইটো B ডিভাইড বাই P এইকেইটা অনুপাত আছে অৰ্থাৎ এতিয়া আমি কি বুজি পালোঁ যে চাইনেৰ বিপৰীত অনুপাতটো আছিল কচৰ বিপৰীত অনুপাত ছেকেণ্ড বা চেক ঠিক তেনেকৈ টেনজেণ্ট বা টেনৰ বিপৰীত অনুপাতটো আছিল কট এইটো হ'ল ইহঁতৰ সম্পদ ঠিক তেনেকৈ ইহঁতৰ পূৰণ ফলটো আমি যদি চাওঁ যে কচেক A ইহঁতৰ পূৰণ ফলটো হ'ব কি কচেক চাইনে পূৰণ কচেকে ইকুৱেল টু 1 ঠিক তেনেকুৱাকৈ কচে ইনটু চেকে ইকুৱেল টু হ'ব 1 ঠিক তেনেকুৱাকৈ টেনে ইনটু কটে ইকুৱেল টু 1 কচ A ইনটু চেকে ইকুৱেল টু 1 টেনে ইনটু কট A ইকুৱেল টু 1 ঠিক তেনেকুৱাকৈ আমি আগবাঢ়ি যাওঁ নেক্সট আমি এতিয়া পুনৰ আমি অধ্যায়লৈকে যাম প্ৰথম অধ্যায়ত আছে 8.1 আমি এক্সাৰচাইজটো কৰাৰ আগতে আমি এটা উদাহৰণলৈকে যাওঁ বন কৰা যে ABC ত্ৰিভুজৰ বিকোণ সমকোণ আৰু tan A ইকুৱেল টু 1 তেন্তে দেখুৱা যে টুৱাইচ sin A ইনটু cos A ইকুৱেল টু 1 এটা চোৱা ইয়াত কি আছে tan A ইকুৱেল টু
tan a equal to 1 এটো দিয়া আছে আমাৰ tan a বুলি ক'লে আমি অলপ আগতে পালো যে tan a মানে কি যে একোণ সাপেক্ষে লম্ব আৰু ভূমিৰ অনুপাতটোক আমি tan a ৰে বুজাও অৰ্থাৎ tan a equal to হ'ব bc হৰণ ab equal to 1 ঠিক তেনেকুৱাকে এটো হ'ব BC is equal to AB. BC equal to AB. দিয়া আছে tan a equal to 1. অর্থাৎ tan a মানে কি বুঝিলব আমি যে লম্ব আৰু ভূমিৰ অনুপাতটোক আমি tan a ৰে বুজাও অর্থাৎ BC হৰণ AB equal to 1. এতিয়া সোৱা এটো যদি ক্রস মাল্টিপ্লিকেশন কৰো BC equal to AB equal to k ধৰা হল অৰ্থাৎ k এটা ধনাত্মক সংখ্যা k যত k ধনাত্মক এতিয়া আমি AC পাইথাগোৰাছ সূত্ৰ মতে সূত্ৰ মতে কি পাম AC স্কয়ার ইকুয়াল টু AB স্কয়ার প্লাস BC স্কয়ার AB এর ভ্যালু কি পাইছো আমি AB এর মান পাইছো k স্কয়ার প্লাস k স্কয়ার ইকুয়াল টু হ'ব k স্কয়ার প্লাস k স্কয়ার ইকুয়াল টু টুৱাইস k স্কয়ার therefore AC ইকুয়াল টু ইয়াৰ বৰ্গমূল লোৱাৰ লগে লগে কি হ'ব AC স্কয়াৰৰ বৰ্গমূল হ'ব AC ঠিক তেনেকুৱাকে টুৱাইস k স্কয়াৰৰ বৰ্গমূল 2 ৰ বৰ্গমূল নাপাও গতিকে এটো হ'ব √2 আৰু k স্কয়াৰৰ বৰ্গমূল হ'ব k এতিয়া সোৱা এতিয়া এইটো পালো k এইটো k আৰু এইটো হ'ব √2k এতিয়া আমি লেফট হ্যান্ড সাইডলৈকে বাওফাললৈকে যাম লেফট হ্যান্ড সাইডত কি আছে left hand side is twice sin a into cos a 2 sin a বুলি ক'লে আমি কি বুঝো যে লম্ব আৰু অতিভুজৰ অনুপাতে হল sin অৰ্থাৎ এইটো হ'ব কি k হৰণ √2 divided by k into cos cos to কাৰ অনুপাত আছিল কিহৰ অনুপাত যে ভূমি আৰু অতিভুজৰ অনুপাত k divided by √2k ইয়াৰ পৰা k cancel k ঠিক তেনেকৈ 2 into √2 into √2 2 1 into 1 1 এতিয়া এইটো আৰু এইটো যদি কাটি দিও দিলে কি থাকিল 1 অৰ্থাৎ রাইট হ্যান্ড সাইড sold এতিয়া মই তোমালোকক আকৌ 8.1 ৰ এটা উদাহৰণ বুজাই দিছো চোৱাচোন বাৰু (15 cot a equal to 8 তেন্তে sin a আৰু cos a ৰ উলিওৱা এটো চোৱাছো বাৰু যে দিয়া আছে 15 cot a equal to 8 তেন্তে sin a আৰু cos a উলিওৱা এতিয়া চোৱা
ABC সমকোণী ত্ৰিভুজৰ ABC সমকোণী ত্ৰিভুজৰ 15 cot A equal to 8 এটা চোৱা যে A সূক্ষ্মকোণ সাপেক্ষে cot A equal to কিমান হ'ব implies that cot A is equal to 8 divided by 15 এটা A কোণ সাপেক্ষে cot A equal to হ'ব cot A equal to হ'ব যে AB divided by BC AB divided by BC equal to 8 divided by 15 এতিয়া আমি এইটো ইয়াত লৈ যাব পাৰো এইটো ইয়াত লৈ আহিব পাৰো এইটোক আমি একান্তৰ ক্ৰিয়া বুলি কম বা অল্টাৰনেটিভ এটা AC হৰণ 8 BC হৰণ 15 is equal to K ধৰা হল যত K ধনাত্মক তেতিয়া therefore AB is equal to 8K BC equal to 15K অর্থাৎ AB equal to 8K BC equal to 15K এতিয়া আমাক কার মান উলিয়াব লাগিব AC ৰ মান উলিয়াব লাগিব পাইথাগোৰাছ সূত্ৰ মতে পাইথাগোৰাছ সূত্ৰ মতে AC square is equal to AB square plus BC square AB square মানে 8K whole square plus 15K whole square H square মানে কি ইয়াত এই স্কয়ারটো 8 ৰ ওপৰত আছে K ৰ ওপৰত আছে H square মানে হ'ব 64K square 15 square মানে হ'ব 15 গুণ 225 K square এই দুটা যোগ কৰি দিলে 982 K square এটা AC equal to এটাকে AC equal to root over 289 K square এটা 289 ৰ বৰ্গমূল উলিয়াব লাগে বৰ্গমূল উলিয়াব তোমালোকে ইতিমধ্যে শিকি যায় তথাপি মই অকণমান দেখাই দিছো যে 289 ইয়াৰ শেষৰ পৰা জোৰা জোৰা কৰি ল'ব লাগে ইয়াত থাকিল 1 ইয়াত থাকিল 2 1 1 1 ইয়াত 2 ৰ পৰা 1 গলে 1 8 9 এটা এইটোক আমি দুগুণ কৰিব লাগে অৰ্থাৎ 1 ক দুগুণ কৰিলে কিমান হ'ব 2 ৰে পূৰণ কৰিলে হ'ব 2 এটা ইয়াত যেটো সংখ্যা দিবা ইয়াত হে সংখ্যাটো দিব লাগিব ইয়াত আছে 9 9 হলে তুমি কি দিব পাৰা 7 7 7 7 গুণ 49 9 হাতে থাকিল 4 7 দুগুণ 14 14 4 18 অৰ্থাৎ ইয়াৰ বৰ্গমূল হ'ব কিমান ইয়াৰ বৰ্গমূল হ'ব কিমান 17 আৰু K স্কয়াৰৰ বৰ্গমূল হ'ব K এতিয়া এইটো পালো আমি কিমান 17K এতিয়া চাও আমি কার মান উলিয়াব লাগে আমি sin A এটা A কোণ সাপেক্ষে সাইনৰ মান কিমান হ'ব যে লম্ব ডিভাইডেড বাই অতিভুজ অৰ্থাৎ BC হৰণ AC BC ৰ মান কিমান পাইছো 15K আৰু AC ৰ মান পাইছো 17K এটা K আৰু K ক্যান্সেল কৰিলে ইয়াত পাম আমি 15 ডিভাইডেড বাই 17 ঠিক তেনেকুৱাকৈ আকৌ কাৰ মান উলিয়াব লাগে cos A cos A equal to cos A কোণ সাপেক্ষে cosৰ মান কি cosৰ অনুপাতটো কি আছিল
যে ভূমি আৰু অতিভুজৰ অনুপাত ভূমি আছে AB আৰু অতিভুজ আছে AC অৰ্থাৎ এইটো হ'ব 8K আৰু এইটো হ'ব 17K K কেনসেল হলে এইটো দেখিল 8/17 এতিয়া তোমালোকে এই অংকটো ধুনীয়াকৈ লিখি লোৱা আৰু ইয়াৰ পিছৰ অংকলৈকে অংকটো কৰিবলৈ আমি আগবাঢ়ি যাম তোমালোকে এইটো লিখি লোৱাচোন আচ্ছা চোৱাচোন মই 10 নম্বৰ এক্সাৰসাইজৰ 10 নম্বৰ অংকটো কৰি দিছো মই যে PQR ত্ৰিভুজৰ PQ কোণ সমকোণ আৰু PR plus QR equal to 25 cm আৰু PQ equal to 5 cm তেন্তে আমি কাৰ মান উলিয়াব লাগে sin P cos P আৰু tan P ৰ মান উলিয়াব লাগে এতিয়া ইয়াতে সোয়া কিউ কোণ সমকোণ অর্থাৎ এইটো হ'ব কিউ এইটো পি আৰু এইটো আর অর্থাৎ পি কিউ আর এটা সমকোণী ত্রিভুজ এই সমকোণী ত্রিভুজৰ কিউ কোণ সমকোণ এতিয়া আমি পি কোণ সাপেক্ষে আমি sin p cos p আৰু tan p ৰ মান উলিয়াব লাগে এটা সোয়াচোন আমাক কি দিয়া আছে আমাক দিয়া আছে PR plus QR equal to 25 cm অর্থাৎ PR plus QR এই দুটাৰ যোগফলটো দিয়া আছে 25 cm আৰু দিয়া আছে আৰু PQ equal to আছে 5 cm অর্থাৎ PQ আছে 5 cm এতিয়া আমি পাইথাগোৰাছ সূত্ৰ মতে আমি কাৰ মান উলিয়াই লম যে PR স্কয়াৰ আৰু QR ৰ মান উলিয়াই লৈ তাৰ পৰা PR ৰ মান উলিয়াম আৰু QR ৰ মান উলিয়াম এতিয়া PR equal to 25 minus QR এটা পাইথাগোৰাছ সূত্ৰ মতে পাইথাগোরাস সূত্র মতে PR স্কয়ার ইকুয়াল টু PQ স্কয়ার প্লাস QR স্কয়ার এটা সোয়াচোন যে PR এর মান ইতিমধ্যে আমি পাইছো যে 25 মাইনাস QR এটা PR এর ঠাইত আমি কি বহাই দিম 25 মাইনাস QR হোল স্কয়ার equal to PQ ৰ মানটো পাইছো আমি PQ ৰ মান হ'ব কিমান 5 স্কয়ার প্লাস QR স্কয়ার এতিয়া এটো কি উত্তৰত পৰিল যে এটো হ'ব A minus B হোল স্কয়ার A minus B হোল স্কয়ার মানে আছিল A স্কয়ার অৰ্থাৎ 25 স্কয়ার মাইনাস টুৱাইস A মানে 25 B মানে আছে QR প্লাস B স্কয়ার অর্থাৎ QR স্কয়ার এইফালে আছে 5 স্কয়ার মানে হ'ব 25 প্লাস Q স্কয়ার এতিয়া সোয়া সমান চিনৰ বাও হাতে আৰু খো হাতে QR স্কয়ার আছে গতিকে আমি তাক বাদ দিব পাৰো 25 স্কয়ার অর্থাৎ 25 দুটা পূরণ কৰিলে আমি পাম কিমান 625 গুণ 625 এইফালে আছে কিমান 25 into 2 25 দুগুণ 50 QR আর এইফালে আছে অকল 25 এতিয়া আমি উলিয়াব লাগে QR ৰ মান পাম QR ৰ মান উলিয়াম আমি যে -50 QR is equal to 25 এইটো যদি প্লাস আছে এইফালে গলে হ'ব -625 -50 QR
r equal to দুয়োটাৰ আগত বেলেগ বেলেগ চিন আছে এইটোৰ আগত মাইনাছ এইটোৰ আগত প্লাছ যদি বেলেগ বেলেগ চিন থাকে আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিম মাইনাছ কৰিলে কিমান হ'ব 600 25ৰ পৰা 25 গ'লে কিমান 600 এতিয়া ডাঙৰ সংখ্যাটোৰ আগত মাইনাছ আছে গতিকে আমি মাইনাছ দিলোঁ therefore qr equal to minus 600 divided by 50 50 600 কিমান যাব 12 বার 12 5 গুণ 60 অর্থাৎ এইটো কিবাৰৰ মান কিমান পালো এতিয়া কিবাৰৰ মান পালো 12 সেন্টিমিটার কিবাৰৰ মান পালো 12 সেন্টিমিটার এতেকে আমি পাইছিলো যে pr equal to 25 minus qr 25 minus qr to 12 equal to about 13 centimeter এইটো about 13 centimeter এতিয়া আমি যেহেতু তিনিটা বাহুৰ মান পালোৱে গতি আমাৰ যিকোনো ক্ষেত্ৰত সাইনৰ মান sin p cos p আৰু tan p ৰ মান আমি খুব সহজে উলিয়াব পাৰো যেনে ধৰা এতিয়া sin p এতিয়া p কোণ সাপেক্ষে লম্ব আৰু অতিভুজৰ অনুপাত অৰ্থাৎ qr আৰু pr qr মানে হ'ব 12 আৰু pr মানে হ'ব 13 ঠিক তেনেকুৱাকৈ cosৰ মান হ'ব কিবা cos p equal to ভূমি আৰু অতিভুজ অৰ্থাৎ pq আৰু pr equal to 5 divided by 13 ঠিক তেনেকুৱাকৈ আহিল tan p equal to এইবাৰ হ'ব কি লম্ব আৰু ভূমিৰ অনুপাত লম্ব qr আৰু pq is equal to 12 হৰণ 5 এতিয়া ঠিক তেনেকৈ আমি sin p cos p আৰু tan p ৰ মান উলিয়ালো এতিয়া আমি নেক্সট এক্সাৰসাইজলৈকে যাবলৈ ওলাইছো নেক্সট এক্সাৰসাইজত আমি অনুপাত সম্পৰ্কে sin cos tan আদিৰ 30 ডিগ্ৰী 0 ডিগ্ৰীত অনুপাত মান কিমান হয় এই সম্পৰ্কে আমি আলোচনা কৰো আহাচোন বাৰু আমি জ্যামিতিৰ সহায়ত ইতিমধ্যে 0 ডিগ্ৰী 30 ডিগ্ৰী 45 60 আৰু 90 ডিগ্ৰীৰ ত্ৰিকোণমিতিক অনুপাত সমূহ উলিয়াইছো এই অনুপাতবিলাক মনত ৰখাটো আসলতে তোমালোকে টান পোৱা গতিকে ইয়াৰ বাবে মই অকণমান এটা সৰু ট্ৰিক এটা সৰু কৌশল এটা শিকাই দিছো তোমালোকে মাত্ৰ 5টা মান যদি মনত ৰাখিব পাৰা তেনে বাকিবিলাকৰ খুব অতি সহজে উলিয়াব পাৰিবা চাওচোন আমি 0 1/2 1 divided by √2 √3 divided by 2 আৰু 1 এই 5টা মান তোমালোকে খুব অতি সহজে মনত ৰাখিব পাৰিবা এতিয়া আমি যদি এইফালে লিখিলো 0 ডিগ্ৰী 30 45 60 আৰু 90 এইফালৰ পৰা যদি যাওঁ আমি কি sin 0 0 sin 30 half sin 45 1 divided by √2 sin 60 √3/2 sin 90 1 গতিকে আমি সাইনৰ আটাইকেইটা সূক্ষ্মকোণৰ 0 ৰ পৰা 90 লৈকে আটাইকেইটা সূক্ষ্মকোণৰ মান আমি পালো এতিয়া আমি এইফালৰ পৰা cos 0 30 45 60 আৰু 90 এতিয়া চোৱা cos 0 1 cos 30 √3 divided by 2
cos 45 1 divided by root over 2, cos 60 1 by 2, cos 90 0. এতিয়া আমি সাইনৰ মান 5টা আৰু কসৰ মান 5টা পালো। সাইনৰ মান পোৱাৰ লগে লগে সাইনৰ বিপৰীত আছে কসেক। কসেকৰ মানো ঠিক তেনেকুৱাকে তাৰ হৰটো লব কৰি দিবা, লবটো হৰ কৰি দিলে আমি কসেকৰ মান পাম। ঠিক তেনেকুৱাকে কসৰ মানো পাই যাবা, কসৰ পৰা সেকৰ মানো পাই যাব। সেকৰ মানো আমি কি কৰিম, হৰ আৰু লবটো উলটাই দি আমি সেকৰ মান পাই যাম। কিন্তু প্ৰব্লেমটো হ'ব টেনৰ মান। টেনৰ মান উলিওৱাৰ ক্ষেত্ৰত তোমালোকে অকণমান কষ্ট এটা কৰিব লাগিব। যে ধৰা সাইন 0, সাইন 0 হ'লে কি হ'ব, সাইন আৰু টেন 0 0 ডিগ্ৰী ডিভাইড বাই কস 0, সাইন 0 ইকুৱেল টু 0 আৰু কস 0 1। এতিয়া 0 ডিভাইড বাই 1 ইকুৱেল টু 0। ঠিক তেনেকুৱাকে tan 30 ডিগ্ৰী ইকুৱেল টু সাইন 30 ডিগ্ৰী ডিভাইড বাই কস 30 ডিগ্ৰী। সাইন 30 ইকুৱেল টু আছে 1 ডিভাইড বাই 2, কস 30 ডিগ্ৰী আছে ৰুট অভাৰ 3 ডিভাইড বাই 2 ইকুৱেল টু 1 ডিভাইড বাই 2। হৰণৰ পৰা পূৰণত গ'লে 2 ওপৰত যাব ৰুট অভাৰ 3, কাটা কাটি গ'লে হে থাকিল 1 ডিভাইড বাই ৰুট অভাৰ 3। ঠিক তেনেকুৱাকে তোমালোকে tan 45 ইকুৱেল টু 1, tan 60 ইকুৱেল টু ৰুট অভাৰ 3 আৰু tan 90 ইকুৱেল টু ইনফিনিটি। গতিকে আমি আটাইকেইটা মান সাইন কস টেন এই আটাইকেইটাৰ মানসমূহ আমি উলিয়াই ল'লোঁ। এতিয়া আমি এইকেইটা মানৰ ওপৰত ভিত্তি কৰি আমি অনুশীলনীলৈ আগবাঢ়ো আহা। এতিয়া আমি 8.2 অনুশীলনীৰ এটা অংকলৈকে আগবাঢ়ি যাওঁ। এতিয়া চোৱা যে সাইন 30 প্লাছ tan 45 মাইনাছ কসেক 60 ডিভাইড বাই sec 30 প্লাছ cos 60 প্লাছ cot 45। ইয়াতে আমি তোমালোকে ইতিমধ্যে মানসমূহ পাইছাই যে সাইন 30 ইকুৱেল টু কি পাইছিলা 1 ডিভাইড বাই 2। ঠিক তেনেকৈ tan 45 ইকুৱেল টু পাইছিলা 1 মাইনাছ cosec 60 মানে কাৰ উলটাটো, তাৰ বিপৰীত সাইনৰ বিপৰীত হ'লে কি হ'ব, সাইন 60 ইকুৱেল টু আছিল ৰুট অভাৰ 3 ডিভাইড বাই 2। এতিয়া উলটাই দিলে কিমান হ'ব 2 ডিভাইড বাই ৰুট অভাৰ 3। ঠিক তেনেকুৱাকে sec 30, সেকটো কাৰ উলটা, কসৰ উলটা। cos 30 ইকুৱেল টু কিমান আছিল ৰুট অভাৰ 3 ডিভাইড বাই 2। এতিয়া এইটো উলটাই দিলে কিমান হ'ব 2 ডিভাইড বাই ৰুট অভাৰ 3। ঠিক তেনেকুৱাকে cos 60 ইকুৱেল টু আছিল 1 ডিভাইড বাই 2 প্লাছ cot 45 1। এতিয়া এইখিনিৰ যদি আমি লসাগু ল'লে কি পাম 2 ৰুট অভাৰ 3। এতিয়া 2ৰে ইয়াত 2 কেঞ্চেল হ'ব, নেক্সট থাকিল ৰুট অভাৰ 3 ইনটু 2 ৰুট অভাৰ 3 প্লাছ ইয়াৰ তলত 1 আছে, 1এৰে এইটোত কিমান আছে 2 ইনটু ৰুট অভাৰ 3 ইনটু 1 অৰ্থাৎ 2 ৰুট অভাৰ 3 মাইনাছ ৰুট অভাৰ 3 কেঞ্চেল, কি থাকিব 2 ইনটু 2 4। ঠিক তেনেকুৱাকৈ ইয়াৰ তলত কি আছে, ইয়াৰ তলত ৰুট অভাৰ 2 অৰ্থাৎ 2 ৰুট অভাৰ 3 কেঞ্চেল,
2 into 2 4 plus 2 থাকিল কিমান √3 into 1 √3 plus ইয়াৰ তলত 1 আছিল এটো কিমান আছে 2 √3 into 1 অৰ্থাৎ 2 √3 এতিয়া এইটো আছে 2 √3 এটা √3 plus 2 √3 অর্থাৎ √3 কিমান হ'ব 3 √3 minus 4 divided by 2 √3 4 plus √3 plus 2 √3 3 √3 এতিয়া এটো হ'ব 3 √3 minus 4 divided by 2 √3 এটো হৰণৰ পৰা পূৰণত গলে কি হ'ব 2 √3 4 plus 3 √3 এটা সল 2 cancel √3 cancel এতিয়া তলত থাকিল উপৰত থাকিল 3 √3 minus 4 এইটো আছে কিমান এইটো 4 plus 3 √3 এইটো আমি এনেকুৱাকৈ লিখিব পাৰো যে 3 √3 plus 4 আৰু উপৰত থাকিল 3 √3 minus 4 এতিয়া সোৱা এতিয়া এইটো হল এইটো অপৰিমেয় 3 √3 plus 4 এইটো এটা অপৰিমেয় সংখ্যা আমি আগতে পাইছো যে এইবিলাক আমি ৰেশনালাইজ বা পৰিমেয়কৰণ কৰিব লাগে আচ্ছা পৰিমেয়কৰণ কৰিব লাগিলে ইয়াক আমি কিহেৰে পূৰণ কৰিব লাগিব 3 √3 plus 1 আছে ইয়াক আমি কিহেৰে পূৰণ কৰিব লাগিব a স্কয়াৰ minus b স্কয়াৰ অভেদলৈকে নিব লাগিলে ইয়াক আমি আকৌ আন এটা 3 √3 plus minus 1 এৰে পূৰণ কৰিব লাগিব এটা সোৱা 3 √3 minus 4 3 √3 plus 4 whole into 3 √3 minus 4 ইয়াকো কৰিব লাগিব 3 √3 minus 4 এতিয়া এটা সোৱাচোন it will a plus b whole into a minus b equal to a square অর্থাৎ 3 √3 whole square minus 4 square এটা এইটো আছে 3 √3 minus 1 আর এইটো আছে 3 √3 minus 1 অর্থাৎ দুটা আছে 3 √3 minus 4 whole square এতিয়া এইটো কি অভেদ থাকিল 3a minus b whole square equal to over 3 √3 whole square minus 2 into 3 √3 into 4 plus 4 square তলত a square অর্থাৎ 3 উপৰত স্কয়ার থাকিলে কিমান 3 3 গুণ 9 √3 whole square মানে হ'ব 3 4 square 4 4 গুণ 16 এটা 3 √3 whole square মানে কিমান 9 3 3 গুণ 9 √3 whole square মানে হল 3 minus 4 2 গুণ 8 8 into 3 অর্থাৎ এইটো হ'ব কিমান 8 3 গুণ 24 √3 plus 4 4 গুণ 16 9 3 গুণ 27 27 minus 16 এতিয়া সোৱা 9 3 গুণ 27 minus 24 √3 plus 16 27 ৰ পৰা 16 গলে কিমান থাকিল 11 এতিয়া সোৱা 27 plus 16 এটা যোগ কৰিলে কিমান 3
43 minus 24 root over 3 divided by 11 এইটোৱে হ'ল তাৰ উত্তৰ এইটোৱে অংক তোমালোকে ধুনীয়াকৈ লিখি লোৱা সুন্দৰভাৱে লিখি লোৱা পৰিপাটিকৈ লিখি লোৱা ইয়াৰ পাছত আমি আকৌ নতুন অংক এটালৈকে আগবাঢ়িম চোৱা এতিয়া মই 3 নম্বৰ অংকটোলৈকে গৈছোঁ যদি tan a plus b equal to root over 3 আৰু tan a minus b equal to 1 divided by root over 3 হয় আৰু 0 is less than a plus b is less than equal to 90 অৰ্থাৎ কি বুজি পালো আমি যে a plus b ৰ মানটো 0 তকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু বা সমান তেন্তে আৰু এটা কথা কৈছে যে a is greater than b এৰ মানটো b তকৈ ডাঙৰ হলে আমি কি উলিয়াম a আৰু b ৰ মানটো উলিয়াব লাগে এটা চোৱাচোন যে tan a plus b equal to root over 3 আৰু tan a minus b equal to 1 divided by root over 3 এতিয়া কথা হল কি আমি কোনত লৈ যাব লাগিব গতিকে আমি tan a plus b equal to root over 3 এইটো root of 10 ৰ মান root over 3 কোড হয় এই কথাটো জানিব লাগিব তোমালোকে মনত পেলোৱাচোন 10 ৰ মান root over 3 কোড হয় যে tan 60 degree equal to root over 3 এতিয়া আমি যদি চাও দফলৰ পৰা 10 যদি আমি বাদ দিও দিলে আমি কি পাম a plus b equal to পাম 60 degree এইটুক যদি আমি 1 বুলি কওঁ ঠিক তেনেকুৱাকে আমি tan a minus b 10 ৰ মান 1 divided by root over 3 কিমান হ'ব যে tan 30 equal to হ'ব 1 divided by root over 3 ঠিক তেনেকুৱাকে আমি 10 ৰ মানটো দফলৰ পৰা যদি বাদ দিও দিলে আমি কি পাম a minus b equal to 30 degree ঠিক আছে এখিনি এতিয়া এইটো এটা কি ইকুৱেশ্যন হল কি সমীকৰণ হল এইটো হল এটা ৰৈখিক সমীকৰণ অৰ্থাৎ দুটা চলক বিশিষ্ট ৰৈখিক সমীকৰণ ইতিমধ্যে তোমালোকে আগতে পাই আহিছা তৃতীয় অধ্যায়ত পাই আহিছা এটা আমি বিশেষ সেইবিলাক সম্পৰ্কে আমি নকওঁ এতিয়া আমি চাম এটো 1 plus 2 1 আৰু 2 যদি যোগ কৰি দিও এটো হল ইকুৱেশ্যন 1 আৰু এটো হল ইকুৱেশ্যন 2 যদি আমি যোগ কৰি দিও অৰ্থাৎ a plus b plus a minus b ঠিক তেনেকুৱাকে ইয়াত হ'ব 60 ডিগ্ৰী plus 30 ডিগ্ৰী ব্ৰেকেট উঠাই দিলে a plus b plus a minus b equal to 90 ইয়াৰ পৰা b cancel a plus a twice a equal to 90 degree therefore a equal to 2 ৰে হৰণ কৰি দিলে এটো a হল এটো 2 ৰে হৰণ কৰিলে হ'ব কিমান 45 ঠিক তেনেকুৱাকৈ এৰ মান পাই গলো আমি এৰ মান পালে এৰ মানটো যদি আমি কোড বহাই দিম 1 নম্বৰ বা 2 নম্বৰ সমীকৰণত বহাই দিও তেতিয়ালে আমি কি পাই যাম b ৰ মান পাম এটাকে এৰ মান 1 নম্বৰ সমীকৰণত বহুৱালে 45 plus b equal to 60 b equal to 60 degree minus 45 60 ৰ পৰা 45 গলে কিমান 15 ঠিক তেনেকৈ আমি কি পালো এৰ মান পালো কিমান a কোণটোৰ মান পালো 45 ডিগ্ৰী আৰু b কোণটোৰ মান পালো কিমান 50 ডিগ্ৰী
ঠিক তেনেকুৱাকৈ আমি এ আৰু বি কোণৰ মান উলিয়াব অতি সহজে পাৰোঁ জ্যামিতিত ইতিমধ্যে তোমালোকে পাইছাই পূৰক কোণ কাক বোলে যে পূৰক কোণ হ'ল দুটা কোণৰ সমষ্টি যদি 90 ডিগ্ৰী সমান হয় তেন্তে এটাক আনটোৰ পূৰক কোণ বোলা হয় ঠিক তেনেকুৱাকৈ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তোমালোকে জানা এটা কোণ সমকোণ গতিকে বাকী দুটা কোণৰ সমষ্টি কিমান হ'ব 90 ডিগ্ৰী গতিকে আমি এটাক আনটোৰ পূৰক কোণ বুলি ক'ম চাওঁ আহচোন বাৰু যে ABC এটা সমকোণী ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজৰ বি কোণটো 90 ডিগ্ৰী গতিকে আমি দেখা পালোঁ যে এ কোণ আৰু চি কোণৰ সমষ্টি হ'ব 90 ডিগ্ৰী গতিকে আমি যদি এনেকুৱাকৈ লিখোঁ এ কোণ যোগ চি কোণ সমান 90 ডিগ্ৰী অৰ্থাৎ এটো চি কোণৰ পূৰক কোণ বা চিও এ কোণৰ পূৰক কোণ এতিয়া আমি চি কোণ ইকুৱেল টু হ'ব 90 ডিগ্ৰী মাইনাছ এ কোণ ঠিক আছে এতিয়া এ কোণ সাপেক্ষে আমি সাইন এৰ মান হ'ব কিমান সাইন এ ইকুৱেল টু বি চি ডিভাইড বাই এ চি সাইন কোণ সাপেক্ষে এইটো হ'ব বি চি ডিভাইড বাই এ চি ঠিক তেনেকুৱাকৈ কছ এ ইকুৱেল টু হ'ব এ বি ডিভাইড বাই এ চি ঠিক তেনেকুৱাকৈ টেন এ ইকুৱেল টু হ'ব বি চি ডিভাইড বাই এ বি ঠিক তেনেকুৱাকৈ এইটো হ'ব কছেক A equal to AC divided by BC ঠিক তেনেকুৱাকৈ sec A equal to AC divided by AB cot A equal to AB divided by BC এতিয়া আমি যদি চি কোণ সাপেক্ষে চাওঁ চি কোণ সাপেক্ষে আমি অনুপাতবিলাক আমি মিলাই চাওঁ এটা চি কোণটো আমি যদি এনেকুৱাকৈ আঁকি লওঁ চি কোণটো যদি আমি এইটো কোণ ধৰি লওঁ এইটোতো 90 ডিগ্ৰী থাকিল গতিকে এইটো হ'ব কিমান এ এতিয়া sin c equal to হ'ব কিমান sin c equal to c কোণ সাপেক্ষে ab divided by ac sin c equal to হ'ব ab divided by ac ঠিক তেনেকুৱাকৈ sin c কোণটোৰ সলনি আমি কি লিখি দিব পাৰোঁ sin c কোণটোৰ সলনি আমি লিখি দিব পাৰোঁ 90 মাইনাছ a অৰ্থাৎ এইটো হ'ব 90 ডিগ্ৰী মাইনাছ a ইকুৱেল টু এ বি ডিভাইড বাই এ কোণটোক আমি এনেকুৱাকৈ লিখি 90 মাইনাছ এ বি ডিভাইড বাই এ চি এতিয়া এ বি ডিভাইড বাই এ চি মানে আমি কি পাম তোমালোকে চোৱা যে cos a equal to ab divided by ac ইয়াৰ পৰা আমি কি লিখি দিব পাৰোঁ আমি এইটোৰ পৰা যদি আমি লিখি দিওঁ এইটো হ'ব cos a তাৰ মানে আমি কি পালোঁ sin 90 মাইনাছ a equal to cos a ঠিক তেনেকুৱাকৈ আমি যদি cos c লওঁ cos c equal to cos c কোণ সাপেক্ষে কি হ'ব bc divided by ac BC divided by AC এতিয়া C কোণ
c কোণৰ সলনি আমি কি বহাই দিব পাৰোঁ যে 90 cos 90 ডিগ্ৰী মাইনাছ a ইকুৱেল টু এটা BC আৰু AC ৰ অনুপাতটোক আমি কি বুলি ক'ম BC আৰু AC ৰ অনুপাতটোক আমি কিহেৰে বুজাম সাইনেৰে অৰ্থাৎ এইটো হ'ব sin a তাৰ মানে কি বুজি পালো cos 90 minus a equal to sin a ঠিক তেনেকুৱাকে আমি যদি টেনত যাওঁ tan c equal to হ'ব c কোণ সাপেক্ষে টেনৰ অনুপাত হ'ব কিমান এটো ab divided by ac অৰ্থাৎ ab divided by bc ab divided by bc c হলনি আমি কি বহাই দিব পাৰো 90 minus a অর্থাৎ tan 90 minus a এটা ab আৰু bc ৰ অনুপাতটোক আমি কিহেৰে বুজাও সো ab আৰু bc ৰ অনুপাতটোক আমি কিহেৰে বুজাও cot এৰে অৰ্থাৎ ইয়াৰ হলনি আমি লিখি দিব পাৰো কি cot a তাৰ মানে আমি বুজি পালো sin 90 minus a equal to cos a cos 90 minus a equal to sin a ঠিক তেনেকুৱাকে tan 90 minus a equal to cot a এনেকুৱাকে আমি পূৰক কোণৰ মানবোৰ উলিয়াব পাৰো ঠিক এইকেইটা অনুপাত বুজি পোৱাৰ পাছত আমি এটা অংক কৰি চাওঁ আহা That's why sin 18 degree divided by cos 72 degree. So এতিয়া আমি sin 18 degree ঠিক cos 72 degree আছে cos 72 degree টুক আমি এনেকুৱাকৈ লিখিব পাৰো cos 90 degree minus 18 degree 90 ৰ পৰা 18 গলে কিমান 72 গতিকে এটো পাম আমি কি যে এতিয়া sin 18 ডিগ্ৰী ডিভাইড cos 90 minus 80 ইতিমধ্যে আমি পাইছোই যে cos 90 minus a equal to আছিল sin a অৰ্থাৎ এইটোৰ ক্ষেত্ৰত হ'ব কি cos 90 minus 18 equal to হ'ব sin 18 ডিগ্ৰী sin 18 কাটাকাটি যোৱাৰ পাছত থাকিল কিমান 1 ঠিক তেনেকুৱাকে আমি অংকটো কৰি দিলো এই অংকটো মন কৰাছোন যে দেখুৱা যে tan 48 ডিগ্ৰী into tan 23 degree into tan 42 degree into tan 67 degree equal to 1 এটা আমি প্ৰমাণ কৰিব লাগে 1 বুলি এতিয়া প্ৰমাণ বা দেখুৱাৰ ক্ষেত্ৰত আমি সদায় লেফট সাইডটো বা ৰাইট সাইডটো লব লাগিব এতিয়া সদায় চাবা যেটো কমপ্লেক্স সাইড জটিল সাইড হে জটিল সাইডটোৱে প্ৰথমতে লবা গতিকে জটিল সাইড বুলি ক'লে আমি কোনটো বুজি পাও এইটোৱে জটিল সাইড কৰে ইয়াৰ পৰা আমি লেফট সাইডটো আমি লৈছো অৰ্থাৎ লেফট হ্যান্ড সাইড এটা tan 48 ডিগ্ৰী into tan 23 ডিগ্ৰী into tan 42 degree into tan 67 degree এতিয়া এই অংককেইটা প্ৰত্যেকটোৰে মান বেলেগ বেলেগ 48 23 42 67 এইবিলাকৰ ভিতৰত আমি পূৰক কোণ আকৃতিত লৈ ল'ব লাগিব গতিকে এইটো যদি আমি কি লওঁ 48 degree into tan 23 degree এই দুটা যদি আমি স্থিৰে ৰাখো ঠিক তেনেকে tan 42 আমি কি লিখিব পাৰিম tan 90 degree minus 48 degree ঠিক তেনেকুৱাকে tan 67 টুক আমি লিখিব পাৰিম 90 degree minus 23 degree এতিয়া tan 48 degree into tan 23 degree the tan 90 minus 48 অর্থাৎ
90 মাইনাছ 10 90 মাইনাছ a ইকুৱেল টু আছিল cot a গতিকে ইয়াৰ পৰা আমি লিখিম cot 48 ডিগ্ৰী ঠিক তেনেকুৱাকৈ এইটো লিখিম cot 23 ডিগ্ৰী এতিয়া আমি দুই ধৰণে চাব পাৰোঁ যে tan 48 ইনটু cot 48 এই দুটা লগলাগিও 1 হয় cot tan 23 আৰু cot 23 ডিগ্ৰী এই দুটা পূৰণ কৰিলে আমি কি পাম 1 পাওঁ গতিকে আমি তেনেকৈ কৰিব পাৰোঁ গতিকে আমি দুয়োটা যদি লগ লগাই দিওঁ ইনটু cot 48 ডিগ্ৰী ইনটু tan 23 ডিগ্ৰী ইনটু cot 23 ডিগ্ৰী ইয়াৰ পৰা 1 ইনটু 1 অৰ্থাৎ এইটো পাম আমি 1 ইকুৱেল টু ৰাইট হেণ্ড ছাইড অৰ্থাৎ সোঁফালটো আমি পালোঁ দেখুওৱা হ'ল এইটো দেখুৱাল বুজি পালানে তোমালোকে কথাখিনি গতিকে পূৰক কোণ ব্যৱহাৰ কৰি আমি তেনেকুৱাকৈ অংকবোৰ আমি কৰিব পাৰোঁ গতিকে তোমালোকে মনত ৰাখিবা কথাখিনি যদি tan twice ইকুৱেল টু cot a মাইনাছ 18 ডিগ্ৰী য'ত twice সূক্ষ্ম কোণ তেন্তে a কোণৰ মান উলিওৱা এতিয়া চোৱা tan twice a equal to cot a minus 18 ডিগ্ৰী এটা আমি দেখা পালোঁ যে ইয়াত কি আছে tan আছে ইয়াত cot আছে আমি এই দুটা এটা ফৰ্মত নিব পাৰি নেকি চাম হয় tan ফৰ্মত নতুবা cot ফৰ্মত নিব পাৰি নেকি চাম একে ফৰ্মত নিলে আমি এইটো লিখিম cot 90 ডিগ্ৰী মাইনাছ twice a cot a minus 18 এতিয়া এইটো ইতিমধ্যে আমি পাইছোঁৱেই কি পাইছোঁ tan a equal to cot 90 ডিগ্ৰী মাইনাছ a গতিকে এইটো আমি লিখিলোঁ কিমান cot 90 মাইনাছ twice a equal to কিমান tan twice a এতিয়া আমি দুয়োফালৰ পৰা যদি cotটো আমি বাদ দিলে কি পাম 90 ডিগ্ৰী মাইনাছ twice a equal to a minus 18 implies that এইটো আছে twice minus twice a এইটো প্লাছ a আছে এইটো যদি আমি লেফ্ট সাইডলৈকে বাওঁফাললৈকে আনো minus a minus 18 minus 90 minus twice a minus a দুটাৰ আগত একে চিন আছে একে চিন থাকিলে দুয়োটা প্লাছ কৰিব লাগে আৰু একে চিন যি একে চিন থাকে সেইটো বহাই দিব লাগে গতিকে এইটো হ'ব thrice a এইটোতো হে একেটাই কথা দুয়োটাৰ আগত মাইনাছ আছে গতিকে দুয়োটা আমি প্লাছ কৰি দিম যোগ কৰি দিম ডিউটি যি একে চিন আছে তাকে বহাই দিম গতিকে যোগ কৰিলে কিমান হ'ব 108 ডিগ্ৰী therefore a equal to 108 divided by 3 তিনিৰে যদি আমি হৰণ কৰোঁ 3 গুণ 9 10 6 অৰ্থাৎ এইটো হ'ব কিমান 36 ডিগ্ৰী গতিকে এই কোণৰ মান পালোঁ আমি 36 ডিগ্ৰী এইটোৱে হ'ল আমাক এই কোণৰ মান উলিয়াব দিছে গতিকে এই কোণৰ মান পালোঁ আমি 36 ডিগ্ৰী এইটোৱে হ'ল অংকটোৰ উত্তৰ আজিৰ ক্লাছটোত আমি ত্ৰিকোণমিতিৰ অৰ্থ ত্ৰিকোণমিতিৰ বাহুবিলাকৰ লগত কোণৰ সম্বন্ধ আৰু ত্ৰিকোণমিতিৰ অনুপাতবিলাক 0 30 45 60 90 ডিগ্ৰী ত্ৰিকোণমিতিক মানবোৰ আৰু এই মানবোৰ ব্যৱহাৰ কৰি আমি অংক কৰিলোঁ গতিকে তোমালোকে বোধহয় সুন্দৰভাৱে বুজি পাইছা আৰু তোমালোকে বাকী অংকবোৰ কৰাৰ কাৰণে চেষ্টা কৰিবা গতিকে আমি অহা ক্লাছত আমি সাইন কস tan অন্যান্য ইহঁতৰ সম্বন্ধবিলাকৰ বিষয়ে অৰ্থাৎ সাইনৰ লগত কসৰ সম্বন্ধ বা
বিভিন্ন অভেদসমূহৰ ত্ৰিকোণমিতিক অভেদসমূহৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম।